dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে বোৰ্ডত নিশ্চয় এটা কোৱেশ্চন দেখিছা এপ ৰিলেটেড এইটো এটা কোৱেশ্চন 2025 মেট্ৰিক বৰ্ষৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন কোৱেশ্চনটোত কোৱা হৈছে যে 3813, 253 এটা এপি দিয়া আছে এই এপিটোৰ ক্ষেত্ৰত তাৰ শেষৰ ফালৰ পৰা হিসাব কৰি 20তম পদটো নিৰ্ণয় কৰিবলৈ কোৱা হৈছে তো আমাৰ নৰমালি যিমান বিলাক কোৱেশ্চন আছে সেই কোৱেশ্চনৰ প্যাটাৰ্ণতকৈ অকনমান ইয়াত বেলেগ আছে এক্সাৰসাইজৰ ভিতৰৰ এটা কোৱেশ্চন এটা এক্সাম্পলত এনেকুৱা কোৱেশ্চন দিছে আৰু এটা এক্সাৰসাইজত দিছে গতিকে দুয়োটা কোৱেশ্চনৰ পৰা বেছ কৰি মই এটাই কথা কৈছো যে এই প্যাটাৰ্ণৰ কোৱেশ্চন এটা অহাৰ খুবেই চান্স আছে গতিকে কেনেদৰে কৰিবা এই ধৰণৰ কোৱেশ্চনটো ফাৰ্স্ট আমি চাই লওঁ ফাৰ্স্ট কথাটো তোমালোকক কি কোৱা হৈছে সলিউশনত তোমালোকে যাবা সলিউশন দিয়া থকা এপিটো হল given ap is দিয়া থকা এপিটো হল যেটো এপি দিয়া আছে এপিটো লিখি লবা 3813 ... আমাৰ বাবে 253 এটো এপি আমাক দি দিছে এটা এপি এটাৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা আমাক কি লাগে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ আমাৰ বাবে খুবেই জৰুৰী এতিয়া ইয়াৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কথা যদি আমি ভাবিব বিচাৰো তেতিয়ালে এপিটো আমাক শেষৰ ফালৰ পৰা বিবেচনা কৰা কথা কৈছে গতিকে প্ৰথম পদটো এতিয়াই আমি ডিসকাস কৰাৰ কোনো প্ৰয়োজন নাই সিম্পলি তোমালোকে কি কৰি লবা সাধাৰণ অন্তৰ একেবাৰতে উলিয়াই থব দিছো কাৰণটো তোমালোকে বুজিবা এতিয়া সাধাৰণ অন্তৰ ইয়াত সিম্বলাইজ কৰিব নালাগে 8 - 3 হৈছে কিমান 5 সাধাৰণ অন্তৰটো আমি উলিয়াই থৈ দিছো ইয়াতে ডি বুলি আমি লিখা নাই এতিয়া কথাটো হৈছে এতিয়া ap2 শেষৰ ফালৰ পৰা বিবেচনা কৰিলে if we consider the ap in reverse order বা আমি এনেদৰে ক'ব পাৰো if we consider the ap from last then কৰিলে কি পাম আমি প্ৰথম পদ কিমান হ'ব প্ৰথম পদ লাষ্টৰ ফালৰ পৰা হিসাব কৰিম এতিয়া প্ৰথম পদ যাক আমি এ দ্বাৰা সিম্বলাইজ কৰো একেবাৰে লাষ্টত যেটো আছে কি হ'ব আমাৰ বাবে বৰ্তমান প্ৰথম পদ গতিকে এৰ মান হ'ব আমি ক'ব পাৰো 253 আৰু কি উলিয়াব পাৰো সাধাৰণ অন্তৰ কমন ডিফাৰেন্স সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স যাক আমি ডি দ্বাৰা সিম্বলাইজ কৰো সোৱা প্ৰথমৰ ফালৰ পৰা যদি আমি যাওঁ তেতিয়ালে 555 কৈ বাহি গৈ আছে তেতিয়ালে শেষৰ ফালৰ পৰা আহিলে কি হ'ব 55 কে কমি আহিব গতিকে আমি লিখিব লাগিব -5 এতেকে ap2 শেষৰ পৰা 20তম পদটো হ'ব Therefore, 20th term from the last term of the AP হবো যাক আমি কিহৰ দ্বাৰা সিম্বলাইজ কৰিব পাৰো a20 আমি জানো যে শেষৰ ফালৰ পৰা হক প্ৰথম ফাল আমাক কি আছে এতিয়া AP টো আমি উলটাকে ভাবি ললো আৰু আমি 38 এনেদৰে আছে বুলি ভাবা নাই লাষ্টৰ ফালৰ পৰা হিসাব কৰিছো গতিকে AP টোৰ কথা যেটো ষ্টেণ্ডাৰ্ডত গৈ আছো গতিকে a20 দ্বাৰা সিম্বলাইজ কৰা হ'ব 20তম পদটো গতিকে a20 = কিমান হ'ব আমি ফৰ্মুলা জানো a + n - 1 * d যেহেতু আমাৰ বাবে n ৰ স্থানত 20 আছে গতিকে 20 - 1 আমি লিখিব লাগিব বা তোমালোকে ডাইৰেক্ট 19 দি লিখো বুলি কলেও লিখিব পাৰা তেতিয়াও তোমালোকে ফুল মাৰ্কস পাবা তো ফাইনালি কৈছো যে a ৰ মানটো আমাৰ বাবে হৈছে 253 + 19 into d মানটো হৈছে -5 তো ফাইনালি 253 - 19 into 5 কৰিলে আমি পাম 95 আৰু মাইনাস কৰিলে কিমান হ'ব 3 পৰা 5 মাইনাস অৰ্থাৎ 13 পৰা 5 মাইনাস কৰিলে আমি পাম 8 তাৰ পিছত ইয়াত ৰৈ গল 4 4 পৰা 9 মাইনাস কৰিব নোৱাৰো গতিকে 14 পৰা 9 মাইনাস কৰিলে পাম 5 আৰু ইয়াত ৰৈ গল বাকি 1 অৰ্থাৎ 158 is the 20th term from the last term of the given AP গতিকে খুব এটা সুন্দৰ কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকে পৰীক্ষাত আহিলে খুব সুন্দৰকৈ কৰিব লাগিব আৰু এনেদৰে কৰিলে তোমালোকে 3 out of 3 খুব সুন্দৰকৈ পাই যাবা